আজি মোৰ মিনি ব্লগটো হ'বলৈ গৈ আছে ঠিক এনেদৰে। যদি আমি প্ৰত্যেকেই কবিতা সুৰত কথা কওঁ কেনেকুৱা হ'ব বাৰু? যিমানেই গৰম নপৰক আপুনি বনাবও লাগিব আৰু খাবও লাগিব। আৰু এই গৰমত মাছ মাংস এনিটাইম খাই থাকিব নোৱাৰি দেই। সেয়েহে ভাবিলোঁ আজি কিবা এটা ভেজতেই বনাওঁ। কিনো বনাব পাৰি আহকচোন মোৰ সৈতে পাকঘৰলৈ। যিসকল লোকে এয়া মাটিমাহৰ দালি খাই ভাল পায় তেওঁলোকৰ কাৰণে এয়া মাটিমাহ আজি তিয়াই থৈ দিছোঁ। আৰু ইফালে বজাৰৰ পৰা আনিছোঁ এয়া কচু। আৰু কচু যিসকল লোকে খাই ভাল নাপায় তেওঁলোককো এয়া মই থুচি কচু খুৱাম। আৰু লগতে আনিছোঁ এয়া লেচেৰা। ইয়াৰ কেইবাটাও নাম, লেচেৰা দাংবডি আৰু যে কি নাম আছে জানো পাই। এতিয়া বনাওঁ দেই। এয়া ভাজিখিনি কাটি ল'লোঁ আৰু এইটো সময়তে চাওকচোন কুকাৰটিও চিটি মাৰিলে। আৰু এইটো সময়তে মই কেৰাহীখন পাতি দিলোঁ। কেৰাহীটো গৰম হ'লহে ঢালি দিলোঁ মই খাটি সৰিয়হৰ মিঠাতেল। আৰু মৰমতে কাটি থোৱা পিঁয়াজখিনি সেই গৰম তেলতে পেলাই দিব লগা হ'ল। নাভাজিলেওতো উপায় নাই। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিয়েই থাকিব লাগিব। আৰু তাতেই মই দি দিলোঁ 2টা কেঁচা জলকীয়া। আৰু ধুনীয়াকৈ কাটি থোৱা সেই ভাজিখিনি গৰম তেলতেই দিব লগা হ'ল। এতিয়া ভাজিখিনিত নিমখ আৰু হালধিৰ ৰং বোলাই কিছু সময় ভাজিলোঁ। আৰু একেটা কেৰাহীতে অকণমান খাটি সৰিয়হৰ তেল দি ইয়াতে শুকান জলকীয়া, কাটি থোৱা পিঁয়াজ দি পেলাই আদা নহৰু অকণমান মিশ্ৰণ দি পেলাই ইয়াতে মই দালিখিনি কিছু সময় আকৌ গৰম হ'বলৈ দিম। তাৰপিছতে চাওকচোন এয়া আমাৰ থালিখন ঘঁহি গ'ল। খাওঁ দেই।